গুৰেশ্বৰৰ যুৱ নেতা তথা বিজেপি কৰ্মী চক্ৰধৰ বড়োৰ আদৰণীয় পদক্ষেপ গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাহাপাৰাৰ ভৱেন বড়ো নামৰ এজন ব্যক্তিয়ে অচিন ৰোগত আক্ৰান্ত হৈ কেইবা বছৰে শয্যাগত হৈ আছে কেৱল বিছনাখনকে হাৰুঠি কৰি জীৱন অতিবাহিত কৰিছে দুই ভৰিৰে খোজ কঢ়াত অক্ষম ভৱেন বড়োৰ এই খবৰ পাই আগবাঢ়ি আহে বিজেপি কৰ্মী তথা যুৱ নেতা চক্ৰধৰ বড়ো আজি ভৱেন বড়োলৈ এখন হুইল চেয়াৰ প্ৰদান কৰে যুৱ নেতা চক্ৰধৰ বড়োৱে বহু কষ্ট কৰি দুখীয়া পৰিয়ালটোৱে কোনোমতে চিকিৎসা চলাই গৈছিল ভৱেন বড়ো কিন্তু সুস্থ হৈ উঠা নাছিল ভৱেন বড়ো হেহে স্থানীয় ৰাইজ তথা পৰিয়ালটোৱে এই বিষয়টো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰিছে আজিলৈ কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা অতিকৈ দুখীয়া পৰিয়ালটোৰ মুখলৈ এতিয়া কিছু হলেও হাঁহি বিৰিঙিছে লগতে চক্ৰধৰ বড়োক ধন্যবাদ জনাইছে ভৱেন বড়োৰ পৰিয়াল তথা স্থানীয় ৰাইজে যেহেতু আপোনালোকে অসুস্থতা দেখা পাইছে 12 বছৰ ধৰি তেখেতে এই বিশ্বনাথ পৰি আছিল তেখেতৰ ল'ৰা প্ৰবীণ বড়ো আৰু মই গাঁৱত এখন সভা কৰিব আহিছিলোঁ সেই সভাত 1 মাহ 2 মাহ আগত তেতিয়া এই গাঁৱৰ মানুহখিনি আৰু আমাৰ মনোজ দা আৰু সঞ্জীৱ দা তেখেতেও মোক কৈছিলে যে কিছুমান ব্যক্তি আছে গাঁৱত এনেকুৱা ব্যক্তি আছে য'ত মানে হুইল চেয়াৰ নহলে চলিব নোৱাৰে মই ঠিক আছে যেহেতু আমাৰ গুৰেশ্বৰ সমষ্টিত আপোনালোকে গমেই পায় যে আমাৰ কোনো এমচিএলএ বা একো নাই তেনেকুৱা ক্ষেত্ৰত মই ক'লো যে নিজৰ ধনেৰে আমি যি পাৰো সেইখিনি কৰি দিম বুলি মই কথা দিছিলোঁ গতিকে আজি ভাল লাগিছে যে আমি এই গাঁওখনত আজি ভৱেন দাৰ ঘৰত আহি আমি হুইল চেয়াৰ এটা দিলোঁ আৰু তেখেতৰ সঞ্জীৱ দাই কোৱাৰ দৰে আমি কিছু সহায় কৰাৰ কাৰণে মই চেষ্টা কৰিম যেহেতু অসুস্থতা হৈ আছে আৰু গুৰেশ্বৰত ভৱেন দাৰ দৰে বহুত ব্যক্তি আছে সেই ব্যক্তিখিনি আমি হুইল চেয়াৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰিম আহিবলগীয়া দিনবিলাকত কাৰণ আজি 1 মাহ 1.5 মাহৰ আগত আমি সিজুগুৰিত বৃষ্টিবোৰৰ ছোৱালী তেখেতেও এখন আমি দিছোঁ কাৰণ 17 বছৰ হোৱা বয়স এজনে ছোৱালী তাই বিশ্বনাথ পৰি আছিলে যেহেতু আমাৰ আপোনালোকে গমেই পায় এমচিএলএ বিটিচি চুক্তি হোৱা 22 বছৰ হোৱাৰ পিছতো আমাৰ এনেকুৱা বহুত অৱস্থা হৈ আছে বহুত ঘৰ এনেকুৱা অৱস্থা আছে হুইল চেয়াৰ কিনিব নোৱাৰে সেইকাৰণে আমি যি নিজে পাৰো সহায় কৰি আছোঁ আৰু বিশেষ নকওঁ সকলো মিডিয়া সকললৈ ধন্যবাদ জনাইছোঁ আজি লাহাপাৰা গাঁৱত আহিছোঁ ভৱেন বড়ো ডাঙৰীয়া তেখেত আজি 12 বছৰৰ পৰা এনেকৈ বিশ্বনাথ পৰি আছে প্ৰেছাৰ ষ্ট্ৰক হৈ পেলাই মানে এনেকৈ পেৰালাইজ হৈ পেলাই তেখেতে মানে ফুৰিব নোৱাৰে বা চলা ফুৰা কৰিব নোৱাৰে সেয়েহে আজি কেইদিনমান আগতে আমি আহিছিলোঁ গাঁৱত এনে অলপ অনুষ্টুপীয়াকৈ গাঁৱৰ ৰাইজৰ লগত কথা পাতিম বুলি যেতিয়া আমি কথাটো গম পালোঁ যে এনেকুৱা ভৱেন বড়ো নামৰ ব্যক্তি এজনে মানে বহুত দিনৰ পৰা বিশ্বনাথ পৰি আছে এনে বুলি গম পালোঁ ইতিমধ্যে চক্ৰদা আমাৰ লগত আছিলে তো তেখেতো আহিলে তেখেতো চাই পেলাই ক'লে যে আমি তেখেতৰ কাৰণে এখন হুইল চেয়াৰ দিম তেখেত চলাৰ কাৰণে আমি ব্যৱস্থা এটা কৰি দিম বুলি তেখেতে কৈছিলে তো তেখেতে আজি তেওঁৰ কথা ৰাখিছে তেখেতক আজি হুইল চেয়াৰ এখন দিয়া হৈছে তো তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু তেখেতে কেইদিনমান আগতো আকৌ জগমাৰী সিজুবাৰীত তাতে এজনী 17 বছৰীয়া ছোৱালীক এনেকৈ হুইল চেয়াৰ এখন দিছিলে তো তেখেতক ধন্যবাদ জনাইছোঁ আমাৰ গুৰেশ্বৰ বিজেপি মণ্ডলৰ সক্ৰিয় কৰ্মী আৰু আমাৰ বিজেপিৰ মানে টিকেট প্ৰত্যাশী তেখেতলৈ ধন্যবাদ জনাইছোঁ আজিৰ এই শুভ দিনত তেখেত আজি এনেকুৱা অচল এজন ব্যক্তিক এনেকুৱা এখন হুইল চেয়াৰ দি পেলাই তেখেত চলাৰ কাৰণে যিটো ব্যৱস্থা কৰি দিলে তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু গাঁৱৰ হৈ ধন্যবাদ জনাইছোঁ আৰু অকল হুইল চেয়াৰ দিয়াৰে নহয় তেখেতক মানে ট্ৰিটমেণ্ট কৰাৰ কাৰণে যাতে ভৱিষ্যতে কিবা এটা যাতে অনুদান আগবঢ়ায় তাৰ বাবে মই তেখেতক অনুৰোধ কৰিছোঁ আৰু মোৰ বক্তব্য ইমানতে সামৰিছোঁ অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।